সো হে গাইজ কি খবৰ আৰু গাইজ বহুত দিন মানে ডিউটি কৰি কৰি মানে ভাগৰ লাগি গৈছে আৰু আজি মানে মোৰ বন্ধুক এটা ফোন কৰিলোঁ ফোন কৰোঁতে মানে কৈছোঁ এটা বেলেগ জেগাত যাওঁ মানে অলপ বেলেগ জেগাত মানে অলপ বেলেগতকৈ বেলেগত যাওঁ মানে অলপ তো আমি ভাবিছোঁ এটা একেবাৰে দূৰত যাওঁ নেকি পাৰ্বতী টেম্পল আছে পাৰ্বতী পাহাৰ পাৰ্বতী দেৱীৰ থান গুৱাহাটীৰ পৰা জু ৰোডৰ পৰা 80-90 কিলোমিটাৰমান হ'ব চামথিং চ' তোমালোকক ড্ৰোন শ্বটটো দেখাই দি আছোঁ মানে প্ৰথমত তোমালোকে ড্ৰোন শ্বটটো চাই লওঁ আৰু গাইজ এতিয়া মই যাওঁ তাৰ ঘৰত আৰু মানে মোৰ ফ্ৰেণ্ডজনৰ ঘৰত আৰু যাওঁ যাই কেনে একেলগে ওলাই যাওঁ আৰু বলক তোমালোকে ভিডিঅ'টো চাই থাকা গাইজ ৰাতিপুৱা গজাল সোমাই গৈছিল মানে এইটো গজাল সোমাই আছিল মানে তো এইটো এতিয়া ঠিক কৰিলোঁ এতিয়া দাদাজনে ঠিক কৰি দিছে এতিয়া 60 টকা ল'ব 70 টকা এইটো হৈছে দোকান আপোনাৰ হাতীগড় চাৰিআলিত তো গাইজ বৰ্তমান আমি এতিয়া মালিগাঁও ফ্লাইঅভাৰ পাই গ'লোঁ আৰু এইটো হৈছে মালিগাঁও ফ্লাইঅভাৰ আৰু মোৰ লগত আছে এইটো দেখাই দে ফেচটো অলপ তো গাইজ বল আৰু লোকেশ্যনটো চাওক ভিউটো চাওক কি মজা লাগি আছে একদম তো বৰ্তমান আমি পালোঁ এতিয়া পলাকবাৰী পাৰ হ'লোঁ ন তো এতিয়া বহুত ট্ৰেফিক বহুত একদম 70 কিলোমিটাৰ গাড়ী চলালোঁ মানে ভাগৰ লাগি গৈছে এতিয়া গাড়ীটো অলপ ৰেষ্ট দিওঁ মানে অলপ এতিয়া পলাকবাৰী পালোঁ মানে এইখিনিত গাইজ ফাইনেলি আমি পাৰ্বতী থান পাই গ'লোঁ এইটো চাওক গাইজ ইমান ওখ পাহাৰ ইয়াৰ ভৰি বিষাই গ'ল তথাপিও ভিডিঅ' কৰা বন্ধ নহয় মানে গাইজ ভিউ চাওক ভিউ গাইজ আৰু ওপৰত আছে বাকী এতিয়া আৰু কিমান ওপৰত উঠিব লাগিবই আমি জাষ্ট আধা পালোঁ এইটো খতম ভাই কিবা ক'বা পাৰিবি ওপৰত উঠিব নে ইয়াৰ পৰা বেক কৰিবা যাবা অ'কে গাইজ OMG গাইজ ফাইনেলি পালোঁ এইটো চাওক সেইটো আৰু অলপ দূৰ আছে পাই গ'লোঁ এই ক'ত গৈ আছে পৰিবি ইয়াৰ পৰা পৰিলে নহয় তোৰ যোনটো হাতী আছে নহয় হাতীও বিচাৰি নাপাব বল আৰু গাইজ আমি পূজাৰ কাৰণে চাকি ধূপ লৈ ল'লোঁ দেখাই দেচোন এইটো গাইজ পূজাৰ কাৰণে চাকি ধূপ লৈ ল'লোঁ গাইজ ফাইনেলি পাই গ'লোঁ আমি যোনটো আহিব লাগে আৰু এইটো চিৰি উঠিলে আমি পাই যাম মেইন একেবাৰে ওপৰত আৰু এইটো হৈছে কাৰ্তিক মন্দিৰ তো এইটো চিৰি উঠিব লাগিব এতিয়া আমাৰ চ' ৰেডি চল আগত তই যা আৰে ডগিছ ভাই হাউ আৰ ইউ Oh my god guys view চাওক আৰু এইটো হৈছে শিৱ মন্দিৰ আমাৰ আৰু এইটো হৈছে গণেশ মন্দিৰ এইটো পাৰ্বতী আৰু শিৱ মন্দিৰ এইটো গণেশ মন্দিৰ আৰু ওপৰৰ পৰা ভিউ চাওক গাইজ গাইজ ফাইনেলি আমাৰ পূজা দিয়া হৈ গ'ল এতিয়া আমি যাওঁগৈ আৰু কাৰণ আমাৰ বহুত দূৰ যাব লাগিব গুৱাহাটীলৈ প্ৰায় 80 কিলোমিটাৰমান হ'ব